হাই ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ এলিফেণ্টা। মুম্বাইৰ যিকোনো জেগাৰ পৰা লোকেল ট্ৰেইনৰ টিকট কাটি আপোনালোকে যাব পাৰে এলিফেণ্টা আৰু গেট অফ ইণ্ডিয়া। মুম্বাইৰ যিকোনো ষ্টেচনৰ পৰা লোকেল ট্ৰেইনত আপোনালোকে যাব পাৰে CST-লৈকে, CST-ৰ পৰা গেট অফ ইণ্ডিয়া হয় এলিফেণ্টা আপোনালোকে যাব পাৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি আমি গৈ আছোঁ এলিফেণ্টা। ৱাচিৰ পৰা লোকেল ট্ৰেইনৰ টিকট কাটি আমি গৈ আছোঁ এলিফেণ্টা। ইয়াত দেখিছে আপোনালোকে ট্ৰেইনত কিমান ইমান মানুহ, পূৰা ভিৰ জাম লাগি গৈছে। এতিয়া ফাইনেলি আমি পাই গ'লোঁ CST ষ্টেচন। ইয়াত দেখিছে আপোনালোকে CST ষ্টেচনৰ পৰা বাহিৰত ওলাই আমি গৈ আছোঁ এতিয়া CST বাছ ষ্টেণ্ড। CST বাছ ষ্টেণ্ডৰ পৰা আমি প্ৰথমতে গৈ আছোঁ গেট অফ ইণ্ডিয়া। গেট অফ ইণ্ডিয়া হৈ জাহাজত আমি যাম। এতিয়া আমি আহি গ'লোঁ পানী জাহাজত উঠি। এয়া দেখিছে পানী জাহাজ। এতিয়া আমি বৰ্তমান সাগৰৰ মাজত কি বম জাহাজ, বাপৰে বা। আৰু এয়া দেখিছে জাহাজৰ ওপৰত কিমান মানুহ জাহাজতো পূৰা ভৰ্তি মানুহ লৈ আনিছে। নাওমান জাহাজখনতে বহুত ভৰ্তি মানুহ। ইয়াত দেখিছে কিমান মানুহ। আৰু ইয়াত দেখিছে আমি এতিয়া বৰ্তমান সাগৰৰ মাজত, সাগৰৰ ঢৌ, বাপৰে বা। ফাইনেলি আমি আহি গ'লোঁ এলিফেণ্টা। পানী জাহাজৰ পৰা নামিয়ে আপোনালোকে দেখিবলৈ পাব এইখন ট্ৰেইন। আপোনাৰ যদি খোজকাঢ়ি যাব এলাহ লাগিছে, আপুনি এইখন ট্ৰেইনত 10 টকা ভাড়া দি উঠি যাবলৈ পাৰিব। এইখনে হৈছে এলিফেণ্টাৰ ট্ৰেইন। দেখিছে আপোনালোকে জক ক্লিয়াৰ গাড়ী যায়, মইনাহাতে ডবৰথি পিৰিক পাৰাক চাই। এইখনে হৈছে এলিফেণ্টাৰ ট্ৰেইন। এয়াই হৈছে এলিফেণ্টা। বহুত দিনৰ পৰা মনত আশা এটা আছিল কি এলিফেণ্টা যাম, এলিফেণ্টাৰ জাগা চাম। আজি আহি দেখা পালোঁ এলিফেণ্টা। চাবলগীয়া বহুত বস্তু আছে, কিন্তু ভিতৰত ভিডিঅ' কলাৰ এলাউ নাই কাৰণে আপোনালোকক বাহিৰৰ অংশটোৱে দেখাইছোঁ। এয়া চাওক বাহিৰৰ অংশ, এনেকৈ পাৰ্ক আছে। এইটো চা, হাথিয়াৰ কিমান ডাঙৰ চা, বাপৰে। গুলি মাৰিছিল আৰু কি উজান দেখোন। লোহা গোটেই চব লোহা লোহা। আৰ্মি গিলাই আৰু অহা দি বম উৰাই দিছিল আৰু আৰ্মি গিলাই ইমান লোহা আছে। আৰু এইফালে চাৰিওফালে জংঘলৰ ভিতৰত এইটো কি বম টপ, বাপৰে বা। আজিৰ ভিডিঅ'টো ইমানে আছিল। লং ভিডিঅ' এটা আহিছে এলিফেণ্টাৰ, আপোনালোকক চাব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই, গুড নাইট, টাটা।